নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক চালে স্বাগতম জনাই মই জ্যোতি ৰাখে আৰম্ভ কৰিব ওলাইছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব ওলাইছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ 12 নম্বৰ পাঠ মানুহে মানুহৰ বাবে দ্বিতীয় অংশ ছাত্ৰ ছাত্ৰীসকল এইটো পাঠৰ আজি আমি পাঠভিত্তিক ক্ৰিয়াকলাপত থকা প্ৰশ্নসমূহ আলোচনা কৰিম প্ৰথম অংশত আমি এইটো পাঠ বুজিবলৈ অলপমান চেষ্টা কৰিছিলো আজি আমি ক্ৰিয়াকলাপত থকা প্ৰশ্নসমূহ আলোচনা কৰো আহা প্ৰথম প্ৰশ্ন আমাক দিছে যে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা তলত দিয়া কোনটো বাক্যই কবিতাটোৰ মূল কথা প্ৰকাশ কৰিছে আমাক চাৰিটা বিকল্প দিছে এইটো প্ৰশ্নৰ বিকল্পকেইটা হৈছে মানুহে মানুহক বেচা কিনা কৰিব লাগে মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে মানুহে পুৰণি ইতিহাস দোহাৰিব লাগে মানুহে দানৱক অনুকৰণ কৰিব লাগে গতিকে ইয়াৰে চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে খ ঠিক আছে গতিকে খ নম্বৰ উত্তৰটো এই প্ৰশ্নটোৰ উপযুক্ত উত্তৰ হয় কি হ'ব মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে এইটো বাক্যই কবিতাটোৰ মূল কথা প্ৰকাশ কৰিছে গতিকে খ নম্বৰ যিটো বিকল্প আছে আমাৰ এই তালিকাখনত সেই তালিকাখনত থকা খ নম্বৰ বৃত্তটো আমি পূৰ কৰিম তোমালোকে পাঠ্যপুথিত এই বৃত্তটো এইদৰে পূৰ কৰি ল'বা তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহাচোন যদি দানৱ কাহানী বা হয় মানুহ লাজ পাব কোনেনো কোৱা সমানিয়া গীতিকাৰ কি কথাৰ বাবে লাজ পোৱাৰ কথা কৈছে গতিকে আমাক ইয়াতে বাক্যাংশ এটা দিয়া আছে যদি দানৱ কাহানী বা হয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয়া গীতটিত থকা এই বাক্যাংশ জৰিয়তে কি বুজাব বিচাৰিছে যে যদি সমনীয়া কেতিয়াবা দানৱৰ দৰে হয় তাৰ পিছত কৈছে যদি দানৱ কেতিয়াবা মানুহৰ দৰে হয় যদি মানুহ কেতিয়াবা দুৰ্বল হয় যদি মানুহ কেতিয়াবা দানৱ হয় ঠিক আছে এতিয়া কৈছে যে যদি দানৱ কাহানী বা হয়ে মানুহ দানৱ যদি কেতিয়াবা মানুহৰ দৰে হয় তেতিয়া দেখোন লাজ পাব কোনেনো কোৱা সমনীয়া গতিকে দানৱ যদি মানুহৰ দৰে হয় তেনেহলে দানৱৰ গুণটো ক'ত থাকিব সেইকাৰণে এই কথাষাৰ কোৱা হৈছে গতিকে শুদ্ধ উত্তৰটো হৈছে আমাৰ খ নম্বৰ উত্তৰটো যদি দানৱ কেতিয়াবা মানুহৰ দৰে হয় ঠিক আছে গতিকে ইয়াৰে উত্তৰটো আমি বৃত্তত থকা এই খ নম্বৰটোত আমি পূৰ কৰি ল'ম ঠিক আছে এতিয়া আমি পিছৰ প্ৰশ্নটো চাওঁ তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ললা তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা আমাৰ প্ৰথম প্ৰশ্নটো দিছিলে যে তলত দিয়া কোনটো বাক্যই কবিতাটোৰ মূল কথা প্ৰকাশ কৰিছে গোটেই গীতটিতে আমাক বুজাইছে যে মানুহে মানুহৰ প্ৰতি কিদৰে সহানুভূতি প্ৰকাশ কৰিব লাগে কিদৰে মানুহে মানুহৰ বাবে ভাবিব লাগে আমি সেই বস্তুটো গীতটিৰ মাজেৰে বুজিছিলো ঠিক আছে আৰু আমাৰ দ্বিতীয় প্ৰশ্নটো দিছিলে যে দানৱৰ দৰে কেতিয়াও মানুহ হ'ব নালাগে দানৱৰ দৰে যদি মানুহ হৈ যায় তেনেহলে দানৱৰ গুণটো নাইকিয়া হৈ যাব আৰু মানুহ যদি দানৱৰ দৰে হৈ যায় তেনেহলে মানুহৰ যিটো গুণ আছিলে সেইটো নাইকিয়া হৈ পৰিব গতিকে উক্ত দুটা প্ৰশ্নৰ আমি উত্তৰ এইদৰে লিখিব পাৰো ঠিক আছে গতিকে তোমালোকে যিটো সহমত দিছা বিকল্পত সেই সহমতৰ উত্তৰ হিচাপে আমি এই দুটা উত্তৰ আমি এইদৰে লিখিব পাৰো ঠিক আছে তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই পেলাই লিখিব দিছে গতিকে ইয়াৰে অৰ্থবিলাক অভিধানৰ পৰা আমাক লিখিব দিছে শব্দকেইটা হৈছে সহানুভূতি ইতিহাস দোহাৰা কোবাল আৰু হা আৰু দানৱ গতিকে এইকেইটা শব্দৰ অৰ্থকেইটা হৈছে কি বাৰু অৰ্থকেইটা আমি এইদৰে লিখিব পাৰো আনৰ দুখ কষ্ট প্ৰতি মনত পৰা মৰম আৰু সহায় কৰাৰ অনুভৱকে আমি সহানুভূতি বুলি কওঁ ঠিক আছে তাৰপিছত ইতিহাস মানে হৈছে অতীতত কি হৈছিল তাৰ কাহিনী বা ঘটনা যাৰ উপযুক্ত প্ৰমাণ থাকে তাকে ইতিহাস বুলি কয় ঠিক আছে উপযুক্ত প্ৰমাণ যিটো ঘটনা আগতে ঘটি গৈছে অতীতত ঘটি গৈছে সেইটোৱে হৈছে ইতিহাস দোহাৰা মানে হৈছে একে কথা বা কাম বাৰম্বাৰ কোৱা বা কৰা গতিকে একেটা কথাকে কৈ থকাকে হৈছে দোহাৰা আৰু কোবাল মানে হৈছে বহুত গভীৰ কঠিন বা ভয় লগা ঠিক আছে তাৰপিছত সাহ মানে হৈছে নিৰ্ভয় কঠিন সময়তো আগবাঢ়ি যোৱাৰ মনোবল ঠিক আছে তাৰপিছত এই সাহৰ পৰাই সাহসী হৈছে তাৰপিছত দানৱ মানে হৈছে নিষ্ঠুৰ আৰু নিৰ্দয় স্বভাৱৰ মানুহ বা প্ৰাণী ঠিক আছে গতিকে এই শব্দকেইটাৰ আমি অৰ্থকেইটা ইয়াতে এইদৰে লিখিব পাৰো ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাওঁ 4 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা গতিকে ক নম্বৰ প্ৰশ্নটো দিছে গীতিকাৰে মানুহে মানুহৰ বাবে কেনেদৰে ভাবিব লাগে বুলি কৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল গীতিকাৰে মানুহে মানুহৰ বাবে কিদৰে ভাবিব লাগিব বুলি কৈছে গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতি মৰম আৰু সহায়ৰ মনোভাৱেৰে ভাবিব লাগিব বুলি
কৈছে গতিকে ইয়াৰ উত্তৰটো আমি এইদৰে লিখিব পাৰো তাৰ পিছৰ প্ৰশ্নটো চাও গীতিকাৰে কোনবোৰ মানুহক সাহসৰে আগবঢ়াই নিয়াৰ কথা কৈছে গীতিকাৰে দুৰ্বল মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে ঠিক আছে গতিকে আমি এইদৰে লিখিব লাগিব গীতিকাৰে দুৰ্বল মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন গীতিকাৰে দানৱ মানুহ হলে কোনে লাজ পোৱাৰ কথা কৈছে যে দানৱ যদি মানুহ হয় তেনেহলে কোনে লাজ পোৱাৰ কথা কৈছে গীতিকাৰে দানৱ মানুহ হলে সমাজে লাজ পোৱাৰ কথা কৈছে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো কি দিছে চোৱাচোন 5 নম্বৰ প্ৰশ্ন দিছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কিয় কৈছে গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কৈছে কাৰণ মানুহে যদি নিজৰ দৰে আনৰ দুখ কষ্ট আবেগ আৰু সমস্যা বুজি সহানুভূতিপূৰ্ণ মনত ভাবিব নোৱাৰে তেন্তে সমাজত ন্যায় সমতা আৰু শান্তি সম্ভৱ নহয় মানুহৰ মনত সহানুভূতি থাকিলে একতা গঢ়ি উঠিব গতিকে এইদৰে আমি উত্তৰটো লিখিব লাগিব হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন গীতিকাৰে কি কথাত মনৰ ক্ষোভ আৰু ব্যথা প্ৰকাশ কৰিছে গীতিকাৰে মনৰ ক্ষোভ প্ৰকাশ কৰিছে যেতিয়া কয় মানুহে মানুহক বেচিব খোজে মানুহে মানুহক কিনিব খোজে এই কথাষাৰে মনত দুখ দিয়ে সমাজৰ অমানৱিকতা লোভ আৰু দুখজনক বাস্তৱতাৰে তেওঁৰ মনৰ বেদনা আৰু দুখ প্ৰকাশ কৰিছে ঠিক আছে এইদৰে গীতিকাৰে নিজৰ মনৰ ক্ষোভ প্ৰকাশ কৰিছে তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন দানৱ কেতিয়াবা মানুহ হ'ব পাৰেনে যদি পাৰে কিয় আৰু যদি নোৱাৰে কিয় ঠিক আছে হয় দানৱ কেতিয়াবা মানুহ হ'ব পাৰে ঠিক আছে কাৰণ যদি মানুহে নিজৰ ভুল বুজি পাই মনত অনুতাপ কৰে আৰু সহানুভূতি দয়া আৰু ন্যায়ৰ পথ অনুসৰণ কৰে তেন্তে তেওঁ পুনৰ মানৱ হ'ব পাৰে ঠিক আছে মানুহ কিদৰে দানৱৰ পৰা পৰিৱৰ্তন হ'ব পাৰে সেই কথাটো এইদৰে বুজাইছে যে দানৱ কেতিয়াবা মানুহ হ'ব পাৰে ঠিক আছে দানৱো কেতিয়াবা মানুহ হ'ব পাৰে কেতিয়া পাৰিব যেতিয়া মানুহে নিজৰ ভুল বুজি পেলাই অনুতাপ কৰি পেলাই সহানুভূতি আৰু দয়া আৰু ন্যায়ৰ জৰিয়তে ঠিক আছে তাক সেই পথ অনুসৰণ কৰে তেন্তে তেওঁ পুনৰ মানুহ হ'ব পাৰে মানৱ মানে মানুহ হ'ব পাৰে ঠিক আছে গতিকে এই প্ৰশ্নৰ উত্তৰটো আমি এইদৰে লিখিব পাৰো গতিকে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে বুজি পাই গৈ আছা এতিয়া আমি গীতিৰ কোন কেইটা কথাৰ লগত তুমি সহমত প্ৰকাশ কৰা আৰু কিয় কৰা এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব চাওঁ আহা ছাত্ৰ ছাত্ৰীসকল এইটো প্ৰশ্নৰ উত্তৰ হ'ব মই ঠিক আছে মই দি আৰম্ভ কৰিছে গতিকে ইয়াত যেহেতু তোমাকে সুধিছে প্ৰশ্নটো গতিকে মই দি আৰম্ভ কৰিছে উত্তৰটো মই মানুহে মানুহৰ বাবে আৰু দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় কথাৰ লগত সহমত কাৰণ এই কথাবোৰে সহানুভূতি সহায় আৰু একতাক বুজায় যি সমাজ গঢ়াত অতি প্ৰয়োজনীয় হয় গতিকে এইদৰে প্ৰকাশ কৰা হৈছে নিজৰ দৃষ্টিভংগী গতিকে তোমালোকে যিটো ভাল দেখা তোমালোকে গীতটোৰ মাজত কোনখিনি কথা ভাল লাগিছে সেইটো তোমালোকৰ ভাষাটো লিখিব পাৰা ঠিক আছে গতিকে যেহেতু মই মোৰ ভাষাত লিখিছো গতিকে মই এইখিনি বস্তু ভাল পাইছো কাৰণে এয়া এইদৰে প্ৰকাশ কৰিছো ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন তলত দিয়া গীত ফাঁকি গদ্য ৰূপত লিখা গতিকে গীত ফাঁকি আমি গদ্য ৰূপত বা বাক্যত লিখিব চেষ্টা কৰো আহা গীত ফাঁকি দিছে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱাবানো কি যদি কোনো দুৰ্বল মানুহ জীৱনৰ কঠিন সময় পাৰ হোৱাৰ সময়ত তোমাৰ সহায় লাভ কৰে তেন্তে সেই সহায়ত দিয়া অনুভৱ বা মানৱতা তুমি হেৰুৱাবানে এই বুলি এই গীত ফাঁকি আমি গদ্য ৰূপত ৰূপান্তৰিত কৰিব পাৰো ঠিক আছে তাৰ পিছৰটো চোৱাচোন গীতটোৰ মূল ভাৱ লিখা গতিকে গীতটিৰ মূল ভাৱ আমি কিদৰে প্ৰকাশ কৰিব পাৰো এই গীতটিৰ মূল ভাৱটো আমি এইদৰে প্ৰকাশ কৰিব পাৰো যে এই গীতটিত মানুহে মানুহৰ প্ৰতি সহানুভূতি আৰু মানৱতাৰ অনুভূতি ৰাখিবলৈ আহ্বান জনোৱা হৈছে মানুহৰ মাজত থকা সহানুভূতি মৰম আৰু বিশ্বাস হেৰাই গলে তেওঁ দানৱৰ নিচিনা হ'ব তেওঁ সুধিছে যদি মানুহে মানুহৰ বিষয়ে নাভাবে সহানুভূতিৰে হাত আগবঢ়াব নোৱাৰে তেন্তে মানুহ ক'ত থাকিব ঠিক আছে
মানুহৰ মাজত কেনেদৰে এই সহানুভূতি আৰু অনুভূতিবিলাক প্ৰকাশ কৰিব লাগে, মৰম বিশ্বাস থাকিব লাগে, সেইটো কথা এই গীতটিৰ জৰিয়তে বুজাইছে। আৰু লিখিব পাৰো আমি, এই গীতটিত দেখুওৱা হৈছে যে মানুহে মানুহক সামগ্ৰীৰ দৰে ক্ৰয় বিক্ৰয় কৰিবলৈ খোজে, যি এক ভয়ংকৰ সত্য। গতিকে আমি দানৱৰূপী হৈ পেলাই সমাজত বাস কৰিব নালাগে, আমি দানৱৰ নিচিনা গুণ থাকিব নালাগে, আমি মানুহৰ নিচিনা বা মানৱ সমাজৰ দৰে আমি সকলোকে বা সকলো মানুহকে নিজৰ সহানুভূতিৰে থাকিব লাগে, নিজৰ মৰম ভালপোৱা স্নেহেৰে সমাজখন আগবঢ়াই যাব লাগে। এই কথা ডক্টৰ ভূপেন হাজৰিকাদেৱে গীতটিৰ মাজেৰে কৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইকেইটা প্ৰশ্ন আলোচনা কৰিলো। অহা ক্লাছত বাকী ৰৈ যোৱা প্ৰশ্নখিনি লৈ পেলাই তোমালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে সামৰিছো। নমস্কাৰ।